আৰু এয়া হ'ল আমাৰ অতি পুৰণা সতীৰ্থ জান আহমেদৰ বৌয়েক আৰু তেখেত যথেষ্ট কনচিয়াছ এগৰাকী মহিলাৰ তেখেতৰ পুত্ৰই এইবাৰ আপুনি হাইস্কুল শিক্ষাৰ্থী অৰ্জন কৰিছে, সফলতা অৰ্জন কৰিছে, ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে। আৰু এজন শিৱসাগৰৰ উদীয়মান আজি যিটো অনুষ্ঠান আৰম্ভ কৰি আমাৰ এটা অনুষ্ঠান পাতিছে। আমাৰ এই অনুষ্ঠানটোৰ আমাৰ দোকানত বেলেগে ক'ত কি হয় মই নাজানো, আমাৰ দোকানত বেটেৰীৰ পৰা ফুল চেকআপ হয়, তাকো ফ্ৰীকৈ। তাৰ কাৰণে বেলেগ কোনো পইচা পাতি দিব নালাগে। বেটেৰী প্ৰব্লেম হ'লে এনেকুৱা হয়, আপুনি ফুল চাৰ্জ কৰি ঘৰৰ পৰা লৈ আহিলে, আমি ৰাতিপুৱাটো চেক কৰিলোঁ, দিনটোত যোনটো বেটেৰী বোলে বহি গৈছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। মই এতিয়া থুলমুলকৈ কৈছোঁ সৰু কথাটো, যেতিয়াই প্ৰব্লেম হয় বেটেৰীটো আমি দিনটোৰ ভিতৰত চাই পাছবেলা আমি বেকআপ কৰি দিওঁ। কেলৈ বেটেৰী এটা দাম হ'ল 7,000 টকা। আপোনাৰ লছ হ'ব নাই, মোৰ লছ হ'ব। নেক্সট কিছুমান কিবা যদি টেকনিকেল ফল্ট বোলে চাৰ্জ হোৱা নাই, তেতিয়া নেক্সট ডে হয়, এদিন বা দুদিনৰ ভিতৰত আমি কামটো কৰি দিওঁ। 3 দিনৰ ওপৰত 4 দিনৰ ওপৰত আমি ইমান দেৰি ৰখাই নথওঁ। আৰু ভৱিষ্যতে থাকিলে আমাৰ লগত কানেকশ্যন হ'লে আমি গম পায়ে যাব। তাৰপিছত ইয়াত 4 নম্বৰ পইণ্টটো আছে যোনটো বেটেৰী লেন্স। বেটেৰী ৰিপেয়াৰ এণ্ড মেইনটেনেঞ্চত এনেকুৱা হয়, মই একদম ডাঠি ক'ব পাৰোঁ, ডাঠি কৈছোঁ বস্তুটো। বেটেৰী যোনটো আমাৰ গ্ৰেভিটি উঠায়, এদিনত উঠিব। আৰু বহুতে মনতে ভাবিব পাৰে এদিনত গ্ৰেভিটি উঠিলে পূৰা উঠিব নুঠে। বস্তুটো পূৰা উঠিব। 1120 থাকিলেও সি 1280 হৈ যাব। চাৰিটাই 1280 হৈ যোৱাৰ পিছত আগতে যেনেকুৱা পাৰফৰ্মেঞ্চ পাইছিলে, মোৰ তাত গ্ৰেভিটি উঠালে বেলেগতকৈ আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল পাব। তাৰ কাৰণটো কি আছে বেলেগ মই কম বাৰু, খুলিটো অকণ। আৰু এইখিনি মই অকণমান খুলি কৈছোঁ। তাত এনেকুৱা হয়, আমাৰ প্ৰথমটো হৈ গ'ল যে বেটেৰী এতিয়া আমাৰ কি হয় কেতিয়াবা। নমস্কাৰ। আজি শিৱসাগৰৰ দৰবাৰ ফিল্ডত যি আমাৰ তৰুণ নগৰ ৰেডিং ক্লাব আছে, ইয়াত আজি আমাৰ এজন উদীয়মান যুৱক আকৰাম আলী বৰা, তেখেতৰ ঘৰ শিৱসাগৰ নগৰৰ সমীপতে, সিংহদৰ মেছাগড় তেখেতৰ ঘৰ। আজি তেখেতে আমাৰ ই ৰিক্সাসকলৰ মাজত এটা সজাগতা শিবিৰ পাতিছিলে বেটেৰী ছাৰ্ভিচ পইণ্টৰ উদ্যোগত আৰু বেটেৰী শিৱসাগৰ ই ৰিক্সা সন্থাৰ সহযোগত। যি এইটো সজাগতা শিবিৰ পাতিছিলে আমাৰ মানে সকাহৰ কাৰণে, আমাৰ ভালৰ কাৰণে তেখেত আগবাঢ়ি আহিছে। অনাগত দিনত ই ৰিক্সাৰ বেটেৰীৰ ক্ষেত্ৰত আমি যি সমস্যাত পৰোঁ বেটেৰীকেইটা কিনিবলৈ, তেখেতে এই সমস্যাটো দূৰ কৰিম বুলি আজি আমাক কথা দিছে। আমাৰ শিৱসাগৰ যিমান বেটেৰী ৰিক্সা আছে সকলোৱে তেওঁলোকক সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত আমাৰ লগত আছে এই অনুষ্ঠানটোৰ স্বত্বাধিকাৰ আকৰাম আলী বৰা। তেখেতক মই ই ৰিক্সাৰ এই বেটেৰীকেইটাৰ যি পইণ্ট কেইটামান আছে তেখেতক মই কৈ দিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ, মই আকৰাম আলী বৰা। আৰু মই কিছুমান ছাৰ্ভিচ লৈ আহিছোঁ, অফাৰ আছে আৰু ছাৰ্ভিচ আছে লগত। এনেকুৱা হয় যে আমাৰ তাৰপৰা বেটেৰী যদি আপোনালোকে যদি লয়, তো তাত বেটেৰী আপোনালোকৰ ঘৰত ফ্ৰী হোম ডেলিভাৰী দিয়া হয়। শিৱসাগৰৰ ভিতৰত শিৱসাগৰ আৰু যোৰহাট আৰু ডিব্ৰুগড় 3খন ডিষ্ট্ৰিক্ট লোৱা হৈছে ইনিচিয়েলি। তো আমাৰ তাত বেটেৰী ফ্ৰী হোম ডেলিভাৰী, আৰু তাৰ লগত আপোনালোকৰ বেটেৰী যদি চেকআপ কৰিবলগীয়া হয়, কি প্ৰব্লেম হৈছে কি নাই, সেয়াও আমি বিনামূলীয়াকৈ আমি চেক কৰি দিওঁ। তাত একো দিব নালাগে, আমি চব বেটেৰী চেক কৰি দিয়া হয়। আৰু বেটেৰী আমি বনাওঁ, তাত যদি আপোনালোকে চেল যদি কিবা বেয়া হৈ আছে আমি চেল বনাওঁ। ইনভাৰ্টাৰ বেটেৰী হওক বা বেটেৰী ৰিক্সা বেটেৰী হওক আমি চেল বনাওঁ। আৰু লগত ৰিজেনেৰেশ্যন যোনটো নিউ টেকন'লজি আহিছে মাৰ্কেটত, আজি এবছৰ মানে হ'ল, ৰিজেনেৰেশ্যন বুলি হয়। তাত বহুতে ছাকচেছফুলি ৰিজাল্ট পোৱা নাই, কিন্তু আমাৰ ইয়াত কৰি চাওক এবাৰ। যদি আপোনালোকে যদি ছাকচেছফুলি যদি ৰিজাল্ট নাপায়, আমি পইচাটো যিমান লোৱা হয় সেইটো টোটেলি ৰিফাণ্ড কৰি দিয়া হ'ব। তাত এটকা আমি ৰখাই নথওঁ। কোন জেগাত আছে দোকান? শিৱসাগৰ বৰ্ডিং ৰোড, কেপি চাৰিআলিৰ ওচৰত বেটেৰী ছাৰ্ভিচ পইণ্ট দোকানখনৰ নাম। আৰু আপোনালোকৰ হৈ গ'ল যে স্ক্ৰেপ ভেলুটো আপোনাৰ য'ত মানে এটা জেনুইন ৰেট নাপায়, সেই জেনুইন ৰেটটো আমি স্ক্ৰেপ ভেলু দিবলৈ বহুতখিনি ট্ৰাই কৰি আছোঁ। আপুনি মাৰ্কেট ট্ৰাই কৰি চাব পাৰে, ঠিক আছে। আৰু কিবা আপোনাৰ ৱাৰেণ্টি ছাপৰ্ট লাগে, ৱাৰেণ্টি ক্লেইম কৰিব লাগে, যিকোনো কোম্পানী যি ব্ৰেণ্ডে নহওক, আমি চব বেটেৰী আমি ৱাৰেণ্টি থাকিলে আমাৰ তাত আমি ক্লেইম কৰাই দিওঁ। আৰু আমাৰ ইয়াত 150 পৰা লৈ 300 টকা অকল ই ৰিক্সা বেটেৰীখিনি আমি ফাইনেন্স কৰোঁ। কাৰোবাক যদি কিবা লাগে আৰু এটা কথা কৈ থৈ দিওঁ যে বেটেৰী চবৰে মানে গ্ৰেভিটিখিনি খেলি মেলি হৈ যায়, তাৰ কাৰণে বেকআপটো নাপায় আৰু দিনটো নচলে। তাৰ মানে আমাৰ এইটো এটা ফেচিলিটি আছে যে গ্ৰেভিটি আমি এদিনত থওঁ, বেলেগত 3 দিন লাগে, আমি গ্ৰেভিটি এদিনত থওঁ। আৰু আমাৰ ওচৰত গ্ৰেভিটি যদি উঠায় আপোনালোকে আগতকৈ বেকআপটো বেছিকৈ পাব। আৰু সেইটো আমাৰ 1200 টকা হয় 4টা বেটেৰীত কাম কৰিলে।
সভাখন ইমানতে শেষ কৰিছে এই নামকেইটা দিওঁ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী